আজি আমি সদৌ চুতীয়া জাতি মহিলা সন্মিলনৰ মহিলা সমাৰোহ অনুষ্ঠিত কৰিছিলোঁ আমাৰ কেন্দ্ৰীয়ভাৱে আমি মহিলা সন্মিলনৰ এই সমাৰোহ দুখন পাতিবলৈ লৈছিলোঁ। আজি 16 তাৰিখে আমি ব্ৰহ্মপুত্ৰ এইটো পাৰে বাহৈ কুকুৰাচোৱা ৰাজহুৱা খেলপথাৰ সাধনী ক্ষেত্ৰত আজি অনুষ্ঠিত হৈ গৈছে আৰু তাৰ পাছতে আমি 30 তাৰিখে আকৌ ধেমাজিত অনুষ্ঠিত কৰিছোঁ। ইয়াৰ আগতে আমি অসমৰ প্ৰায় কেইখন জিলাত গোটেই জিলাখিনিতে অসমৰ এনেকুৱা মহিলা সমাৰোহ এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ ৰাজ্যত শেষত কেন্দ্ৰীয়ভাৱে আমি অনুষ্ঠিত কৰিছোঁ। আজি আপোনালোকে দেখিছে সমগ্ৰ পৰিৱেশটো মহিলাসকল ওলাই আহিছে। আমাৰ জনজাতিকৰণৰ লক্ষ্যটো আছে মহিলাসকলে কৃষ্টি সাংস্কৃতিক শৈক্ষিক বিভিন্ন ক্ষেত্ৰত আমি আগবাঢ়ি যাব পৰাকৈ আমি মহিলাসকলক এনেধৰণে উলিয়াই আনিছোঁ। এই মহিলাসকলে আজি যিখন মঞ্চ পাইছে এই মঞ্চখনৰ যোগেদি অনাগত দিনত আমাৰ যিখিনি প্ৰাপ্য অধিকাৰ আমি জনজাতিকৰণৰ বিষয়টোৱে হওক বা মহিলাসকলৰ সবলীকৰণৰ বিষয়টোতে হওক আমি আগবঢ়াই নিবৰ কাৰণে সক্ষম হৈছোঁ বুলি আজি আমি ভাবিছোঁ। কাৰণ চাওক ইমানকেইখন জিলা আমাৰ আজি কেইবাখনো জিলাৰ পৰা আহিছিলে 7খন জিলাৰ পৰা মহিলাসকল আহিছিলে। কিমান সুন্দৰভাৱে এই সন্ধ্যা পৰলৈকে মহিলাসকল থাকি আমাৰ যিখিনি আমি বক্তব্য ৰাখিবৰ কাৰণে ব্যক্তি মাতি আনিছিলোঁ তেখেতলোকৰ বক্তব্য শুনিলে আৰু তেওঁলোকে ত্যাগ কৰিছে আজিৰ দিনটো ত্যাগ কৰিছে মহিলাসকলে জাতিৰ নামত। সেয়েহে সকলোৱে একেমুখে কৈ থৈ গৈছে নো ST নো ৰেষ্ট। আমাক জনজাতিকৰণ লাগিব, আমাৰ প্ৰাপ্য অধিকাৰ লাগিব, নহলে অনাগত দিনত চুতীয়া জাতি মহিলা সন্মিলন মহিলাসকল জাগিছে আৰু জাগিবই। 2026 চনত আমাক যদি জনজাতিকৰণ নিদিয়ে ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব।